আৰক্ষীয়ে এনকাউণ্টাৰ কৰাৰ পাছতো BTRত কিহৰ কাৰণে ৰমেন মদাহীক টিকট দিলে? ভাবিবলগীয়া কথা নহয়নে? চোৰ, ডকাইত, মাটিৰ দালাল, নাৰী কেলেংকাৰী এইবিলাকত জড়িত থকা নেতাবোৰ বিজেপিত যোগ দিয়াৰ পাছত তাৰমানে নিজেই গংগাৰ পানীত স্নান হৈ যায় নেকি? বা তেওঁলোক গাখীৰৰ দৰে পবিত্ৰ হৈ যায় নেকি? এনে কি নিয়মৰ জৰিয়তে তেওঁলোকক সংস্কাৰ কৰা হয় বা শৰণ দি লোৱা হয় বা পবিত্ৰ কৰি লোৱা হয়? এনে কি পদ্ধতিৰ জৰিয়তে তেওঁলোক ৰত্নাকৰৰ পৰা বিজেপিত যোগ দিয়াৰ পাছত তেওঁলোক বাল্মীকিলৈ পৰিণত হয়? ভাবিবলগীয়া কথা নহয়নে? বিজেপিত যোগ নিদিয়া পৰ্যন্ত ভূমাফিয়া, ডকাইত, চোৰ এইবিলাকক আৰক্ষীয়ে এনকাউণ্টাৰ কৰে বা বুলেট উপহাৰ দিয়ে, মানে যিটো বুলেট মানে। আৰু বিজেপিত যোগদান কৰাৰ পাছত বেলট পেপাৰত ভাগ্য নিৰ্ণয়ৰ সুবিধা দিয়ে, অৰ্থাৎ টিকট প্ৰদান কৰি প্ৰাৰ্থিত্বৰ মানে সুবিধা দিয়ে বা আঁকোৱালি লয়। কিন্তু বিজেপিত যোগ দিয়াৰ পূৰ্বে তেওঁলোকক ভূমাফিয়া, ডকাইত, দালাল এইবোৰ বিভূষণেৰে মানে তেওঁলোকক গালি গালাজ পাৰে। কিন্তু বিজেপিত যোৱাৰ পাছতেই এনিশাৰ ভিতৰতে বা এদিনৰ পিছতেই তেওঁলোক কেনেকৈ ইমান আপোন হৈ পৰে? ভাবিবলগীয়া কথা নহয়নে?